2047 চনৰ ভিতৰত আমি ভাৰতবৰ্ষই উন্নত ভাৰত হিচাপে বিশ্বৰ আগত থিয় দিব পাৰিম বুলি আমি ঠিক কৰিছোঁ আৰু সেই দিশত আমি আগবাঢ়ি আছোঁ। কিন্তু এটা কথা আমি উপলব্ধি কৰিছোঁ যে আজিৰ আমাৰ যি যুৱ সমাজ, এই যুৱ সমাজক আমি যদি সম্পূৰ্ণৰূপে সাজু কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি যি সপোন দেখি আছোঁ, আমি যি সেই সপোনৰ ৰাস্তাত আগবাঢ়ি আছোঁ, তাত হয়তো কিছু পলম হ'ব। আৰু সেইবাবে আমাৰ ভাৰত চৰকাৰৰ যুৱ কাৰ্যক্ৰম আৰু যি খেল মন্ত্ৰণালয় আছে, তেওঁলোকৰ অধীনত আমি আমাৰ যুৱকসকলক সকলো দিশত আগবঢ়াই নিয়াৰ বাবে, তেওঁলোকৰ মাজত সামাজিক সচেতনতা বৃদ্ধিৰ বাবে, তেওঁলোকৰ মাজত মূল এক শক্তি অৰ্থাৎ নেতৃত্ব বহনকাৰী এক শক্তি উদ্ৰেক কৰাৰ বাবে এই মন্ত্ৰণালয়ৰ অধীনত অভয়াপুৰী কলেজত পোনপ্ৰথমবাৰৰ বাবে এখনি ইউথ পাৰ্লিয়ামেণ্টৰ আয়োজন কৰা হৈছে। বঙাইগাঁও জিলাৰ ভিতৰত আমি অভয়াপুৰী মহাবিদ্যালয় এই সুযোগ পাইছোঁ আৰু অহা 26 ফেব্ৰুৱাৰীত ৰাতিপুৱা 10 বজাৰ পৰা এই ইউথ পাৰ্লিয়ামেণ্ট আমাৰ ইয়াত অনুষ্ঠিত হ'ব। সমগ্ৰ বঙাইগাঁও জিলাৰ বিভিন্ন ছাত্ৰ ছাত্ৰী অৰ্থাৎ 18 বছৰৰ পৰা 25 বছৰ বয়সৰ ভিতৰৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত প্ৰতিযোগী হিচাপে যোগদান কৰিব। ইয়াৰ মাধ্যমত আমি এনেকুৱা এক পৰিৱেশ তেওঁলোকক দিম যেনিবা তেওঁলোকে সঁচাকৈ লোকসভা বা ৰাজ্যসভাত এক সদস্য, তাত তেওঁলোকে তেওঁলোকৰ নিজৰ বক্তব্য আগবঢ়াব আৰু বক্তব্যৰ বিষয়ে আমি তেওঁলোকক টপিক আমি এটা ঠিক কৰি দিছোঁ। সেইটো হ'ব কাৰণ ভাৰতবৰ্ষৰ আমাৰ এই প্ৰায় 80টা বছৰৰ স্বাধীনতা লাভৰ 80টা বছৰত আমাৰ ভাৰতীয় গণতন্ত্ৰৰ যি উত্থান পতন, তাৰ প্ৰধান আমি যদি ক'ব যাওঁ 1975 চনৰ পৰা 77 চনলৈ যি ইমাৰ্জেঞ্চি আছিলে, সি আমাৰ ভাৰতীয় গণতন্ত্ৰৰ বাবে এক কলংক, এক কালিমা বুলি আমি ক'ব পাৰোঁ। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি তাৰ পৰা জ্ঞান ল'ব লাগিব আৰু ভাৰতীয় গণতন্ত্ৰক পুনৰ শক্তিশালী কৰিব লাগিব, আটাইতকৈ শক্তিশালী কৰিব লাগিব। আমি এনেও কওঁ যে বিশ্বৰ ভিতৰতেই আটাইতকৈ শক্তিশালী গণতন্ত্ৰ হ'ল ভাৰতীয় গণতন্ত্ৰ। গতিকে এনেকুৱা এখন গণতান্ত্ৰিক দেশত, যি গণতন্ত্ৰৰ পিতৃ বা মাতৃ বুলিও ক'ব পাৰোঁ, তেনেকুৱা এখন দেশৰ যুৱক যুৱতীসকল সাজু হ'বই লাগিব সম্পূৰ্ণৰূপে। আৰু তেওঁলোকে যাতে আমাৰ গণতন্ত্ৰত থকা খুঁটবিলাক উলিয়াই পেলাই নিজকে সাজু কৰিব পাৰে, তাৰ বাবে আমি এনেকুৱা ধৰণৰ এক টপিক ৰাখিছোঁ। টপিকটো হ'ল লেচনছ ফৰ ইণ্ডিয়ান ডেমক্ৰেচি। আৰু এই ক্ষেত্ৰত তেওঁলোকক আমি আমাৰ এই ইমাৰ্জেঞ্চিৰ যি সময়ছোৱা আছিলে তাৰ লগত সংগতি ৰাখি পেলাই তেওঁলোকক প্ৰস্তুত কৰিবৰ কাৰণে, তেওঁলোকক বক্তব্য প্ৰস্তুত কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি আশা ৰাখিছোঁ যে আমাৰ এই যি আমি